উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় সাহিত্য সংস্কৃতি শৈক্ষিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ অষ্টবিংশতিতম প্ৰতিষ্ঠা দিৱস এই বৰ্ষত নাজিৰা জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত অনুষ্ঠিত কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ বেণুধৰ মোহন প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালে সভাপতিত্ব কৰা উক্ত সভাত প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাকে প্ৰমুখ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু কেইগৰাকী বিষয়ববীয়াৰ লগতে দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাৰতবৰ্ষৰ এটা অন্যতম জাতীয় অনুষ্ঠান আৰু এই সৰ্ববৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান, গণতান্ত্ৰিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা বহুত কাম কৰিছে, জনসাধাৰণৰ কাৰণে কাম কৰি আহিছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। 1936 চনৰ পৰা এনেধৰণৰ কাম কৰি আহি আছে আৰু শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই যুগৰ লগত সামঞ্জস্য ৰাখি, বৰ্তমান পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি বৈজ্ঞানিক দৃষ্টিভংগীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ সমাজৰ প্ৰতিটো শ্ৰেণীকে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু এটা সঁচাৰ্থতে এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিলে আমি পৰিয়ালৰ সমস্তজনেই ইয়াত সহযোগিতা আগবঢ়াব লাগিব। ঠিক একেধৰণে সমাজৰ প্ৰতিটো স্তৰে ইয়াত আগবঢ়াব লাগিব। আৰু সেইধৰণে আমি আমাৰ যুৱক যুৱতীসকল, শিশুসকল, আই মাতৃসকল, জ্যেষ্ঠসকলক লৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠিত কৰিছোঁ। আমাৰ ভাগে ভাগে আমি কিছু শাখা সমিতি কৰিছোঁ। আমাৰ আটাইতকৈ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ কথা যে এতিয়া আমাৰ যুৱক যুৱতীসকলক লৈ বহুত চিন্তিত হ'বলগীয়া হয়। মই অলপ আগতে এটা ভাষণত মই কৈছিলোঁ যে আমাৰ যুৱক যুৱতীসকল আচলতে কিছু চিন্তা চৰ্চাৰ পৰা, সঠিক চিন্তা চৰ্চাৰ পৰা বিচলিত হৈছে বুলি ভাবিছোঁ। জ্যেষ্ঠজনক সন্মান কৰিব নজনা হৈছে বুলি ভাবিছোঁ। তাৰ বিপৰীতে কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা বৃহৎ আঁচনি গ্ৰহণ কৰিছোঁ যে আমি আমাৰ যুৱক যুৱতীসকলক আমি একত্ৰিত কৰি ৰাখি আমি আমাৰ সুন্দৰ পথেৰে আগবঢ়াই লৈ যাম আৰু তেওঁলোকৰ মনত যাতে মানৱ সেৱাৰ চিন্তা জাগৃত হয় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আধ্যাত্মিক চিন্তা চৰ্চা আপোনালোকে জানে যে এজন মানুহ যিমানেই শিক্ষিত নহওক কিয়, MA BA ডক্টৰেট ডিগ্ৰী কিবা ডিগ্ৰী ল'ব পাৰিব, কিন্তু আধ্যাত্মিকভাৱে যদি তেখেতক সক্ৰিয় নহয়, আধ্যাত্মিকভাৱে যদি তেওঁ সুস্থ নহয়, তেতিয়াহ'লে সেইজন মানুহক আমি প্ৰকৃত মানুহ হিচাপে আমি ক'ব নোৱাৰিম। গতিকে আমি এজন মানুহ হ'ব লাগিলে তেওঁক আধ্যাত্মিক চিন্তা চৰ্চাত লাগিব। আৰু আমাৰ একেবাৰে সৰু কালৰ পৰাই, আমাৰ শিশুসকলৰ পৰাই আমি এই আধ্যাত্মিক পৰিৱেশটো দিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। আমি শিশুসকলৰ মাজত এনেধৰণৰ কাম কৰি আছোঁ। যুৱক যুৱতীসকলৰ তেখেতসকলক লৈও আমি এনেধৰণৰ চিন্তা চৰ্চা কৰিছোঁ আৰু তেখেতসকলক আধ্যাত্মিক চিন্তা চৰ্চাৰে আমি সমাজখনৰ গুৰি ধৰিবৰ কাৰণে অনাগত দিনত আজিৰ প্ৰজন্মই অনাগত দিনত তেওঁলোকে দেশখন সমাজখন নেতৃত্ব দিব লাগিব। গতিকে সেই নেতৃত্ব দিবৰ কাৰণে এজন সুস্থ সবল মানসিকতাৰ মানুহ হ'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই চেষ্টা কৰি আছে আৰু সেইধৰণে কিছু আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিসমূহৰ জৰিয়তে আমি আমাৰ যুৱ প্ৰজন্মক এটা সুন্দৰ পথেৰে আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু আমি সেৱা বাহিনীৰ নাম দিছোঁ আমি তেওঁলোকক। আমাৰ যুৱক যুৱতীসকল সেৱাৰ মনোবৃত্তি যাতে তেওঁলোকৰ থাকে, আধ্যাত্মিক চিন্তা চৰ্চা থাকে, সেই উপলক্ষে আমি যোৱা 27টা বছৰে আমি এনেধৰণৰ কাম কৰি আহিছোঁ। বিগত 1997 চনতে এই অনুষ্ঠানটো স্থাপন কৰা হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল কেন্দ্ৰীয় সেৱা বাহিনী, আৰু তেতিয়াৰ পৰাই আমি কাম কৰি আছোঁ। আৰু আমি প্ৰতি বছৰে অক্টোবৰ মাহৰ 7 আৰু 8 তাৰিখ দুদিনীয়াকৈ আমি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। এই প্ৰতিষ্ঠা দিৱসত তেওঁলোকক সংকল্পবদ্ধ কৰোৱা হৈছে তেওঁলোকে যাতে শুদ্ধ ৰূপেৰে যায়, শুদ্ধ পথেৰে যায়, তেওঁলোকৰ মাজত শিক্ষা আৰু সংস্কৃতি সাহিত্যই যাতে বাস লয়, সাহিত্য সংস্কৃতি যাতে চৰ্চা কৰিব পাৰে, আধ্যাত্মিক চিন্তা চৰ্চা যাতে তেওঁলোক গঢ়ি হৈ থাকে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল যে তেওঁলোকৰ সেৱাৰ মানসিকতাটো গঢ়ি তোলাটো, সেৱাৰ মানসিকতা গঢ়ি তোলাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি এইবুলি নাজিৰা জিলা শাখাৰ আতিথ্যত আমি অহা অক্টোবৰ মাহৰ 7 আৰু 8 তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে এই কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস আমি ইয়াত উদযাপন কৰিম। সেই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত হ'বৰ কাৰণে আমি আচলতে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰিব লাগে। সেই আদৰণি সমিতিখন গঠন কৰাৰ কাৰণে আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। আমি ভাবোঁ যে আমাৰ ভকতসকলক লৈ তেখেতসকলে খুব আন্তৰিকতাৰে সেৱা আগবঢ়ায়। আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
ভকত মানে ভকতক সেৱা কৰাৰ কাৰণে উঠি পৰি লাগি থাকে এই আমাৰ সেই মানসিকতাৰে আমি আগবাঢ়িছোঁ আমাৰ অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া আমাৰ যি প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱস মই ভাবোঁ যে খুব সুন্দৰ আৰু সফল হ'ব ইয়াকে আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ সক্ৰিয় সহায় সহযোগে আচলতে আমাৰ এই অনুষ্ঠানটোৰ সফলতা বিফলতা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আমি আশা ৰাখিম আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ নিশ্চিতভাৱে আমাৰ যিখিনি পজিটিভ চিন্তা চৰ্চা আছে এই পজিটিভ চিন্তা চৰ্চাখিনি আপোনালোকে জনসাধাৰণৰ মাজত মিলাই দিবৰ কাৰণে কুটি নকৰিব কৃষ্ণ জয়গুৰু শংকৰ নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট অসম আদিত্য।